জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনিসমূহত ভূমিদাতাকে ধৰি যিসকল ল'ৰাই বিনা বেতনে আজিলৈকে কাম কৰি আছে, পানী দিয়াকে ধৰি বিভিন্ন পাইপ মেৰামতিৰ যিখিনি কাম, সেই ল'ৰাসকলক চৰকাৰে বিভাগীয়ভাৱে সোনকালে স্থায়ী ব্যৱস্থা কৰিবৰ কাৰণে আমি বাৰম্বাৰ আবেদন নিবেদন জনাই আহিছিলোঁ, কিন্তু আজিলৈকে তেওঁলোকে আওকাণ কৰি আমাক পিঠি দিলে। সেয়েহে আজি এই অসহযোগ কাৰ্যসূচীটো ল'বলৈ বাধ্য হ'লোঁ। প্ৰায় 10, 12, 14, 15 বছৰ আগৰ পৰা আমি অস্থায়ী অবৈতনিক কৰ্মচাৰী হিচাপে কাম কৰি আহিছোঁ। আমাৰ মাজত এনেকুৱা ব্যক্তিও আছে যিসকলে চাকৰিৰ প্ৰলোভনত পৰি তেওঁলোকৰ নিজা ভূমিখিনিও দান কৰিলে। এই ভূমিখিনি দান কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্মচাৰী বা অফিচাৰ লেভেলৰ মানুহে এটা প্ৰলোভন দিছিল যে তোমালোকে মাটিখিনি দিয়া, ঘৰৰ ভিত্তিতে চাকৰি এটা পাবা। এনেকৈ নিজৰ লাখ টকীয়া ভেটি মাটিখিনিও হেৰুৱাই আজি বহুতে কপালত হাত দি কান্দিছে। আমি বিভাগৰ ওচৰত বাৰম্বাৰ অনুনয় বিনয় অনুৰোধ কৰা সত্ত্বেও বিভাগে কোনো এটা দৃষ্টিৰে নাচালে। যে যোৱা বছৰ আমি এনেকুৱা এখন আন্দোলন কৰিছিলোঁ, গোটেই অসম জুৰি আপোনালোকৰ চেনেলযোগে প্ৰচাৰ কৰিছিল। সেই আন্দোলনৰ সময়ত আমাক এটা ফাইল প্ৰস্তুত কৰা হৈছিল অত বছৰৰ পিছত। সেই ফাইলটোৰ কামো অলপমান আগবাঢ়ি যোৱাৰ পিছত সেই ফাইলটো স্তব্ধ হৈ গ'ল। এতিয়া আমাক চৰকাৰীভাৱে JSM এটা প্ৰলোভন দেখুৱাই আছে যে JSM পৰা তোমালোকক কিবা এটা মেইনটেনেঞ্চ খৰচ দিম। আমি JSM মেইনটেনেঞ্চ খৰচ দিম বুলি আমি সেইটো আশাত কাম কৰি যোৱা নাই। আমি কাম কৰিছিলোঁ যে বিভাগীয়ভাৱে আমি নিযুক্তি পাম বুলি। এই বুঢ়া বয়সত আমি এই বিভাগটো এৰি নিজৰ ঘৰৰ চোতালৰ মাটিখিনি এৰি আমি ক'তো চাকৰি বিচাৰি যাম? চৰকাৰে আমাক এনেকুৱা অৱহেলাৰ দৃষ্টিৰে চাইছে। পানী যোগান আঁচনিত আমি 12-14 বছৰ ধৰি আমি কাম কৰি আছোঁ। আজিলৈকে চৰকাৰে কোনো ধৰণৰ আমাৰ ফালে দৃষ্টিগোচৰ কৰা নাই। যদি আমাক ইয়াৰ পিছত যদি আমাক কোনো ধৰণৰ দৃষ্টিগোচৰ বা কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি ৰাজপথলৈ ওলাই আহি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম।